নলনী খেলপথাৰত কৰম পৰৱৰ ব্যাপক প্ৰস্তুতি। সৰুপথাৰ নলনী খেলপথাৰত কৰম পৰৱ অনুষ্ঠানৰ ব্যাপক ৰূপত চলিছে প্ৰস্তুতি। অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ সৰুপথাৰ শাখাৰ যুটীয়া উদ্যোগত তথা ধনশিৰিবাসী ৰাইজৰ সহযোগত আগন্তুক 28 ছেপ্টেম্বৰ তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰম পৰৱ উদযাপন কৰিব। এই কৰম পৰৱ অনুষ্ঠানৰ কাৰ্যসূচীত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ইতিমধ্যে অনুষ্ঠানভাগীৰ বাবে নলনী খেলপথাৰত দ্ৰুতগতিত চলিছে প্ৰস্তুতি। কৰম পৰৱ অনুষ্ঠানৰ কাৰ্যসূচীত তেওঁলোকে মাৰাথন ৰেলী আৰু বাৰেৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰাও সম্পন্ন কৰিব। আনহাতে কৰম পূজাৰ লগত সংগতি ৰাখি নিশাৰ ভাগলৈ এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে, য'ত সুদূৰ বৰডুমচাৰ পৰা আহি কণ্ঠশিল্পী মাইকেল পাটৰে গীত পৰিৱেশন কৰিব। সেয়েহে উদযাপন সমিতিয়ে আগন্তুক 28 ছেপ্টেম্বৰ তাৰিখে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধনশিৰিবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে। অনুষ্ঠানভাগীৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি গঢ়ি তোলাই তেওঁলোকৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে। অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখা, অসম চাহ জনজাতি মহিলা সমিতি সৰুপথাৰ শাখাৰ যুটীয়া উদ্যোগত তথা সমূহ ধনশিৰিবাসী ৰাইজৰ সহযোগত আমাৰ এইবাৰো আমি তৃতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ 28 ছেপ্টেম্বৰ তাৰিখে। আৰু আমি উদযাপন সমিতি আচলতে ক'ব বিচাৰিছোঁ যে অতি আড়ম্বৰপূৰ্ণ আৰু জাকজমকতাৰে আমি এদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে আমাৰ যি কৰম উৎসৱ ভাগি আমি এইবাৰো ইয়াত অনুষ্ঠানটো আয়োজন কৰিবলৈ লৈছোঁ। আৰু ধনশিৰিবাসী সমূহ ৰাইজৰ সহযোগত সকলো জাতি ধৰ্ম সকলো সহযোগতে আচলতে এইবেলিও আমি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানটি ইয়াত উদযাপন কৰিব লৈছোঁ। সমূহ ধনশিৰিবাসী ৰাইজৰ সহায় সহযোগিতা আমি আচলতে কামনা কৰিছোঁ আৰু সকলোকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো আচলতে আমি এদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ ৰাতিপুৱা 5 বজাৰ পৰা মাৰাথন ৰেলী কাৰ্যসূচী আছে। ইয়াৰ পিছতে আমাৰ সন্থাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰাখিছোঁ আমি। ঠিক ইয়াৰ পিছতে আমাৰ দুপৰীয়া আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীসমূহ ধনশিৰিবাসী ৰাইজৰ সহযোগত সকলো জাতি ধৰ্মৰ ঐক্য যি আমাৰ ভাৱ আমি সেয়া আচলতে আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি প্ৰকাশ কৰিম। আৰু তাৰ পিছতে আমাৰ যি আমাৰ কৰম উৎসৱ, আমাৰ যি ট্ৰেডিশ্যনেল আমাৰ যিটো সংস্কৃতি আমি আচলতে কৰম পূজা ভাগি আমি আয়োজন কৰিব লৈছোঁ। আৰু এই কৰম পূজা আচলতে আমি অকল আচ্ছা বা ধনশিৰিবাসী নহয়, আমি সমন্বয়ৰ কৰমস্থলীত আমি পৰিণত কৰিবলৈ ওলাইছোঁ। আৰু সেইবাবে আমি সমূহ ধনশিৰিবাসী ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি ইতিমধ্যে পাইছোঁ। আমি আশা ৰাখিছোঁ এই কৰম উৎসৱ ভাগি আচলতে নলনী খেলপথাৰত আমি সমন্বয়ৰ আমি স্থলীত পৰিণত কৰিবলৈ সক্ষম হ'ম। আৰু ইয়াৰ লগে লগে আমাৰ এই অনুষ্ঠানটোত আচলতে আমাৰ অসমৰ অন্যতম বৃহৎ ছাত্ৰ সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আমাৰ সন্মানীয় সভাপতি সম্পাদক আমাৰ মুখ্য অতিথি থাকিব। আমাৰ বিশিষ্ট আমন্ত্ৰিত অতিথি আসনত আমাৰ সন্মানীয় চাহ জনজাতি উন্নয়ন বিভাগৰ তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ ইয়াত আহিব, তেখেতকো আমাৰ নিমন্ত্ৰণ থাকিল। ইয়াৰ লগে লগে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া আমাৰ মাজত থাকিব। আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাক অশেষ প্ৰকাৰে আমাক ইয়াত সহায় সহযোগিতা কৰি আছে, তেখেতকো আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু এই অনুষ্ঠানভাগি আচলতে সকলোৰে সহযোগত আমি উদযাপন কৰিব লৈছোঁ। পুনৰবাৰ আমি এই অনুষ্ঠানভাগিত সহায় সহযোগ কৰিবৰ বাবে ধনশিৰিবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ যি সাংস্কৃতিক যি সন্ধ্যা আমি আচলতে সুদূৰ বৰডুমচাৰ নৱপ্ৰজন্মৰ হাতথ্ৰব আমাৰ মাইকেল পাটৰৰ গীতৰ শৰাই আমি ইয়াতে অনুষ্ঠানটো ৰাখিছোঁ। গতিকে সমূহ ধনশিৰিবাসী ৰাইজৰ আমি সহায় সহযোগিতা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে ইয়াত নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।